নবীসকল গ্লোবেল জ্ঞান আছামিছৰ আনটি বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমে যিসকলে আজি নিযুক্তি পালে LP/UPত BTRত তেওঁলোকক অভিনন্দন জনাইছোঁ। এইখন কিন্তু তাৰেই লিষ্ট আৰু 100% ইয়াৰে কনফাৰ্মেশ্যনো কিন্তু মই দিব নোৱাৰোঁ। কিয় নোৱাৰোঁ গোটেইখিনি কথা অকণমান ডিটেইলত কোৱাৰ প্ৰয়োজন আছে। কথাখিনি কৈ আছোঁ। আপোনালোকে জানে BTRত LP/UP টেট এপইণ্টমেণ্ট দিছিলে। প্ৰচেছটো লৈ বিভিন্নজনে বহুত প্ৰশ্ন কৰিছিলে, বিভিন্নজনে কৈছে যে কিবা কিবি কাৰাপশ্যন হৈছে। মেবি প্ৰথম লিষ্টখন মানে প্ৰথম যেতিয়া এপইণ্টমেণ্ট দিলে হৈ গ'ল প্ৰায় 6 মাহমানেই হ'ল চাগে। চ' ইয়াতে লিষ্টখন কিন্তু আপোনালোকে চাই থাকক দেই, কাৰ কাৰ নাম আছে। আমি কথাখিনিও কৈ থাকিম। ইয়াতে ধৰক প্ৰথমতে এইটো আপোনাৰ আছে এতিয়া অমৃত বসুমতাৰী, তাৰপিছত গৌতম ব্ৰহ্ম, মাজুলী বসুমতাৰী, চৰং বড়ো। চ' ঠিক তেনেদৰে আপোনালোকে নামবোৰ চাব। আৰু ইয়াতে অকল বড়ো মিডিয়াম নহয়, এছামিজ, বেংগলী গোটেইখিনি আছে। আপোনালোকক মই কথাখিনিও কৈ আছোঁ, আপোনালোকে লগে লগে কিন্তু নামবোৰ চাবলৈ নাপাহৰিব, কোনে নিযুক্তি পালে গোটেইখিনি কথা। চ' প্ৰথম যেতিয়া আপোনালোকৰ BTADত এপইণ্টমেণ্ট দিছিলে, চ' তেতিয়া বহুতে কৈছে দুৰ্নীতি হৈছে বা কিবা কিবি কৈছিলে আৰু। চ' তেতিয়া আচলতে বহুত কেণ্ডিডেটক মই পাৰ্চনেলি চিনি পাওঁ। চ' তেখেতসকলে কিন্তু পইচা দি পোৱা নাছিলে। কিন্তু প্ৰব্লেমটো ক'ত হৈছিলে যে BTR গভৰ্ণমেণ্টে যিটো প্ৰচেছত এপইণ্টমেণ্ট দিছে বা DWয়ে জেনেৰেলি টেটত যিটো প্ৰচেছত এপইণ্টমেণ্ট দিয়ে, DWৰ যিটো এপইণ্টমেণ্ট প্ৰচেছ BTRৰ প্ৰচেছতকৈ অকণমান মানে কম ট্ৰেন্সপাৰেণ্ট বুলি আমি ক'ব লাগিব। আৰু সেইটো সকলোৱে জানে। মানে ট্ৰেন্সপাৰেণ্ট মানে কি, ধৰক আমি ভাবি ল'লোঁ যে ইয়াত কোনো ধৰণৰ কাৰাপশ্যন নাই বা কোনো ধৰণৰ কিবা নাই। এইটো চাওক আকৌ অসমীয়া মিডিয়ামৰ ইয়াতে চাওক দীপক দেৱনাথ, ইয়াতে ঠিক তেনেদৰে ইয়াতে নামবোৰ আপোনালোকে চাই যাওক। আপোনালোকৰ কোনোবা চিনাকি OBC SC কেটেগৰীত আছে, ইয়াতে সঞ্জয় দে, ইয়াতে মাৰ্কছবোৰটো নাই দিয়া, লোকেশ্যনটো দিয়া আছে। আপোনালোকে তেনেকৈ চাব পাৰিব। অসমীয়া মিডিয়ামৰ এইখিনি, বড়ো মিডিয়ামৰ আগত গ'ল। চ' সেইখিনি কৈ আছিলোঁ যে কি হৈছে, প্ৰচেছটো ধৰক তেওঁলোকে ট্ৰেন্সপাৰেণ্টে দিছে। কিন্তু কি হ'ল, ট্ৰেন্সপাৰেণ্ট দিলেইটো নহ'ব, প্ৰচেছটো ষ্টুডেণ্টক জনাই দিব লাগিব ৱেবছাইটত যে এইখিনি ষ্টুডেণ্টে এপ্লাই কৰিছে, এইখিনি মেৰিট লিষ্টত এনেকৈ ধৰণৰ নাম আহিছে আৰু এইখিনিয়ে চাকৰি পালে আৰু কাষ্ট কেটেগৰী ৱাইজ ৰিজাৰ্ভেশ্যনত এইখিনিয়ে এপইণ্টমেণ্ট পালে। চ' সেই প্ৰচেছটো অকণমান দেখুৱাই নাই দিয়া। চ' এইটো সকলোৱে জানে। আৰু প্লাছ আজি যিখিনি ষ্টুডেণ্টে এপইণ্টমেণ্ট পাইছে তেওঁলোকৰো মনত ভয় আছে। তেওঁলোকে ভালকৈ ছ'চিয়েল মিডিয়াত আপলোডো দিব পৰা নাই নিজৰ ফটোখন, এপইণ্টমেণ্ট লেটাৰখন। জেনেৰেলি কি হয়, এপইণ্টমেণ্ট পোৱাৰ লগে লগে আমাৰ ষ্টুডেণ্টখিনিয়ে বা যিমানখিনি আছে তেওঁলোকৰ মনতো এটা ভয় আছে। চ' শুনামতে তেওঁলোকে হাইকোৰ্ট কৰিছিলে বহুতখিনিয়ে। তাৰপিছত এইখন লিষ্ট ওলাইছিলে। কেনেকুৱা ধৰণৰ বা কি হিচাপত তেওঁলোকৰ এইখন লিষ্ট ওলালে, ইয়াৰ কোনো ধৰণৰ অফিচিয়েল ইনফৰ্মেশ্যন কিন্তু আমি অকণমান চাবলৈ যত্ন কৰিছিলোঁ। আজিৰ ডেটত আমি কিন্তু চাবলৈ পোৱা নাই। এতিয়ালৈকে যেতিয়ালৈকে আমি ভিডিঅ'টো ৰেকৰ্ডিং কৰি আছোঁ, আমি তেতিয়ালৈকে বিশেষ তেনেকুৱা ধৰণৰ অফিচিয়েল ইনফৰ্মেশ্যন নাই পোৱা। ৱেবছাইটটো কিন্তু মই এতিয়ালৈকে ভিজিট নাই কৰা, বাট কেইটামান মই হেৰি কৰিছোঁ। এতিয়া বেংগলী মিডিয়ামত আপোনালোকে চাব পাৰে, এইটো শিৱানী ভৌমিক। চ' এইটো ফাৰ্ষ্ট মানে কেণ্ডিডেট যিগৰাকী চিলেক্ট হৈছে, কিন্তু নামবোৰ আপোনালোকে চাব পাৰে, আপোনালোকৰ চিনাকি কোন আছে। গোটেই লিষ্টখন আমি টেলিগ্ৰাম চেনেলত দি দিম আৰু আপোনালোকে ইতিমধ্যে হোৱাটছআপত পায়ে গৈছে চাগে। আৰু ইয়াৰ উপৰিও আৰু কিছুমান লিষ্ট আছে, তাত সেইখিনি আমি কৈ আছোঁ। অকণমান লিষ্টসমূহত দেখুৱাই দিব কিয় বিচাৰিছোঁ, চাওক আপোনালোকৰ চিনাকি যিসকলে এপইণ্টমেণ্ট পালে। আৰু বহুতে ছ'চিয়েল মিডিয়াতে নিজৰ কিবা এপইণ্টমেণ্টখিনিও দিব পৰা নাই। চ' সেই ভয়টো এটা সোমাই গৈছে। চ' কেনেকুৱা ধৰণে কি প্ৰচেছ দিলে, প্ৰচেছটো অকণমান ট্ৰেন্সপাৰেঞ্চি মই ভাবোঁ BTR গভৰ্ণমেণ্টৰ অন্ততঃ এই টিচাৰ এপইণ্টমেণ্টৰ ক্ষেত্ৰত BTR গভৰ্ণমেণ্টত বহুতখিনি কম হৈছে। মানে কি প্ৰচেছত এপইণ্টমেণ্ট দিলে, মানিছোঁ দুৰ্নীতিমুক্ত বা পইচা বা তেনেকুৱা ধৰণৰ কোনো ধৰণৰ হোৱা নাই। সেই গোটেই কথাখিনি আমি বিশ্বাস কৰি ল'ব পাৰিম। কিন্তু এই গোটেই ডাটা বেছটো ষ্টুডেণ্টখিনিক জনাই দিলে খুব ভাল আছিলে যে 5000 ষ্টুডেণ্টে এপ্লাই কৰিছিলে, 5000 ষ্টুডেণ্টৰ নাম্বাৰ ৱাইজ এইখিনি মেৰিট লিষ্ট, তাৰপিছত কেটেগৰী ৱাইজ এইখিনি আহিছে, তাৰপিছত পষ্ট ৱাইজ এইখিনি পাইছিলে, এইখিনি হয়তো হেৰি কৰা নাছিলে, তাৰপিছত এইখিনি আকৌ জইন কৰিলে। চ' সেই গোটেই বস্তুখিনি কিন্তু তেওঁলোকে দেখুৱাই দিয়া নাই। চ' BTR সেই আগৰ এপইণ্টমেণ্টতো সেই প্ৰব্লেমটো আছিলে। এতিয়া যিখিনি সেই তাৰে মানে কিছুমান পষ্টৰ মানে আজি এপইণ্টমেণ্ট দিলে, চ' সেইখিনিতো কিন্তু সেই একেই ছেম প্ৰব্লেমখিনি ৰৈ গ'ল যে এপইণ্টমেণ্ট দিছে ঠিকে আছে, গোটেই কথাখিনি ঠিকে আছে, বাট এটা প্ৰব্লেম কি ৰৈ গ'ল যে অনলাইনত সেই ডাটাখিনি খুব ধুনীয়াকৈ কিন্তু তেওঁলোকে এভেইলেবল মানে জনাই দিব পৰা নাই ষ্টুডেণ্টক যে কোনে পালে, কোনে নাপালে, কিয় পালে, কি নম্বৰৰ ভিত্তিত পালে বা নম্বৰটো কিমান, কাট অফ কিমান গ'ল, সেই ডাটাখিনি জনাই দিব পাৰে। আৰু কাট অফত যিখনো ডাটা দিছিলে আগৰবাৰ আমি যিখিনি দেখুৱাই দিছিলোঁ, এই চাওক হোৱাটছআপ গ্ৰুপসমূহত ইতিমধ্যে এইবোৰ পাইছোঁ আমি।
সো ইয়াতে কোনোবাই ক'ব পাৰে যে আমি বনাই আমি ইয়াতে আমাৰ কোনো হাত নাই অলৰেডি এই গোটেইখিনি কথা ষ্টুডেণ্টৰ মনৰ কথা প্ৰত্যেকখন লিষ্ট ইয়াতে আছে আপোনালোকে চাব পাৰে ঠিক আছে ওকে ইয়াতে চাব পাৰে প্ৰত্যেকখন লিষ্ট ইয়াতে আমি অলৰেডি ইতিমধ্যে পিডিএফটো দেখুৱাই দিলোঁ বা ফটো ৱাইজো আমাৰ আছে সো ইয়াতে মই দুটামান বস্তু চেক কৰিছিলোঁ যিটো এপইণ্টমেণ্টৰ ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন বড়োলেণ্ডত চালোঁ মই তেখেতৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত চ' কোনো ধৰণৰ আজিৰ ডেটত এপইণ্টমেণ্ট দিয়া কোনো ধৰণৰ ইয়াতে অফিচিয়েল ইনফৰ্মেশ্যন কিন্তু নাই বাট এপইণ্টমেণ্টটো দিছে বহুতৰ মানে ছ'চিয়েল মিডিয়া প্ৰাইভেট চ' তেনেকৈ পালোঁ প্ৰমোদ বড়ো যিটো মানে ছ'চিয়েল মিডিয়া হেণ্ডেল মই তাতো চেক কৰিলোঁ আজি বাৰু এপইণ্টমেণ্ট ডেট তেওঁ আছিল নে কিবা তেনেকুৱা ধৰণৰ কিবা আপডেট দিছে নেকি এপইণ্টমেণ্ট ৰিলেটেড বাট তেখেতেও ছ'চিয়েল মিডিয়াত নাই দিয়া তাৰপিছত মই BTR গভৰ্ণমেণ্টৰ যিটো অফিচিয়েল এইটো ফেচবুক পেজ হয় চ' মই তাত অকণমান চেক কৰিলোঁ মই যেতিয়ালৈকে চেক কৰিলোঁ এতিয়া টাইমটো এক ছেকেণ্ড মই জনাই দি আছোঁ আজি সন্ধিয়া আমাৰ প্ৰায় 8টা বাজে ধৰক 7:48 চ' তেতিয়ালৈকে মই কোনো ধৰণৰ আপডেট মই ভিডিঅ'টো ৰেকৰ্ডিং কৰা অকণমান আগলৈকে ধৰি লওক 7টামান মোটামুটি বজালৈকে কোনো ধৰণৰ আপডেট কিন্তু মই এইকেইটা ছ'চিয়েল মিডিয়াত পোৱা নাই মানে জেনেৰেলি কি হয় 10টা পোষ্টত এপইণ্টমেণ্ট দিলেও কিন্তু চৰকাৰখনে বা ডিপাৰ্টমেণ্টে খুব ধুনীয়াকৈ মানে অকণমান প্ৰমোশ্যন কৰে নিজৰ যিহেতু এপইণ্টমেণ্ট দিছে এটা ট্ৰেন্সপাৰেণ্ট তৰিকেছে চ' বা ট্ৰেন্সপাৰেণ্ট ধৰণে চ' স্বচ্ছভাৱে চ' সেই কথাখিনিতে কিন্তু BTRত এই অকণমান কেঙা লাগিলে নেকি নাজানো কি হ'ল কি কেনেকুৱাকৈ এপইণ্টমেণ্ট দিলে গোটেই বস্তুখিনি আগৰ এপইণ্টমেণ্ট কিন্তু সেই চেম প্ৰব্লেম কোনে জইন কৰিলে কি কেটেগৰীত জইন কৰিলে মানে অকণমান মানিছোঁ ঠিক আছে গোটেইখিনি ট্ৰেন্সপাৰেঞ্চ প্ৰচেছতে দিছে চব ঠিক আছে বাট ষ্টুডেণ্টখিনিকো দেখুৱাই দিব লাগিব না আপোনালোকে যে আমি এইটো প্ৰচেছত দিলোঁ আমাৰ এইখিনি তোমাৰ এইটো নম্বৰ আছিল চ' সেই চান্সটোতো বহুত ছাত্ৰ ছাত্ৰীকে হয়তো ভাবিলে মানে কি হৈছে মানে তেওঁলোকে মনতে কিবা কিবি এটা খুঁত ৰৈ গ'ল চ' সেই মানে নেক্সট এতিয়াতো আমাৰ হাতত চাগে নাই যিখিনি ষ্টুডেণ্টে কিবা ষ্টেপ ল'ব খুজিলে তেওঁলোকে ল'ব পাৰিব বা বহুতে নলয়ও বহুত কথা থাকে কিন্তু নেক্সট যেতিয়া BTRত আকৌ এপইণ্টমেণ্ট দিব যিকোনো মানে পোষ্টৰ এগেইনষ্টতে হওক LP UP TET বা আন ডিপাৰ্টমেণ্টৰ পোষ্টসমূহ হওক তেওঁলোকক এটা অনুৰোধ জনাম যে যদি BTR প্ৰশাসনৰ কোনোবাই চাই আছে প্ৰমোদ বড়ো ডাঙৰীয়া ৰিলেটেড কোন মানে তেখেতৰ অফিচৰ কোনোবা ব্যক্তি আছে তেখেতক অনুৰোধ জনাম যে আই ন' চৰকাৰৰ যদি উদ্দেশ্য মহৎ হয় দেন অকণমান যদি প্ৰচেছটো ট্ৰেন্সপাৰেণ্ট কৰি দিব পাৰে যে এইখিনি ষ্টুডেণ্টে আমাৰ এপ্লাই কৰিলে আমি এইখিনিক এপইণ্টমেণ্ট দিলোঁ এইখিনি ধুনীয়াকৈ ডাটাখিনি অকণমান যদি আমি দেখুৱাই দিব পাৰোঁ সেই ডাটাখিনি খুব ভাল হয় আৰু ষ্টুডেণ্টখিনি উপকৃত হ'ব আৰু আমাৰ ষ্টুডেণ্টখিনিয়ে কি বুলি ভাবে আৰু কোনে কোনে এপইণ্টমেণ্ট পালে আজি এই গোটেই প্ৰচেছটো সম্পৰ্কত আপোনালোকৰ যিটো মতামত আপোনালোকে কিন্তু কমেণ্ট বক্সত দিব পাৰে ঠিক আছে কাৰণ ডেফিনেটলি ছ'চিয়েল মিডিয়াখন ইমানো ডাঙৰ জগত নহয় যে বিচাৰি নাপাব ডেফিনেটলি প্ৰমোদ বড়োৰ যিগৰাকী ৰিলেটেড ওচৰৰ মানুহ তেখেতেও চাই আছে যে আপোনালোকৰ যিখিনি সমস্যা যদি কমেণ্ট বক্সত এক্সপ্লেইন কৰিব খুব ডিটেইলছত লিখে তেতিয়া আমিও পঢ়িম আন বহুতেও পঢ়িব কথাখিনি জানিব আৰু হয়তো এটা চান্স থাকে যে নেক্সট আমি ভিডিঅ'ত সেই কথাখিনি ইনক্লুড কৰিম আৰু সেই সমস্যাবোৰ সমস্যা হৈ ৰৈ নাযায় আৰু সমাধান হ'ব পৰৱৰ্তী আৰু এই গোটেই প্ৰচেছত কাৰ নাম আহিল কাৰ নাম নাহিল কি প্ৰচেছত দিলে সেই প্ৰচেছটো লৈ আপোনালোকে কি ভাবে আপোনালোকৰ মনত কি প্ৰশ্ন থাকিল কি খুঁত থাকি গ'ল সেই গোটেইখিনি কথা কিন্তু আপোনালোকে কমেণ্টত জনাওক আমি প্ৰত্যেকটো নাম কিন্তু কমেণ্ট বক্সত ইনক্লুড কৰিছোঁ আৰু কিছুমান কেণ্ডিডেটৰ আমি গোটেই ডাটাখিনি যিখিনি আমি অলৰেডি পালোঁ ছ'চিয়েল মিডিয়াত আমি যিখিনি পাইছোঁ আজি আৰু এপইণ্টমেণ্ট দিছে বহুতে জনাইছে অকণমান মোৰ পাৰ্চনেল ৰিলেটেড মানে মোৰ চিনাকি তেনেকৈ এজন আজি এপইণ্টমেণ্ট পালে তেখেতে অকণমান জনোৱা মতে তেখেতসকলে কিবা কোৰ্ট কেছ কৰিছিলে চ' কথাখিনি কিমান পাৰ্চেণ্ট সঁচা কিমান পাৰ্চেণ্ট মিছা মই নাজানো বাৰু যি কি নহওক আজি আপোনালোকক এপইণ্টমেণ্ট কোনে কোনে পালে কোনে কোনে নাপালে গোটেই লিষ্টখনটো আমি ইতিমধ্যে দি দিছোঁ বা আপোনালোকে আন ছ'চিয়েল মিডিয়াত ইতিমধ্যে পাই গৈছে আমাৰ টেলিগ্ৰাম চেনেলটো পাব গতিকে কোনে পালে কোনে নাপালে কি হিচাপত পালে সেই গোটেই ডাটাখিনি আপোনালোকৰ হাতত কি তথ্য আছে সেইখিনি কিন্তু কমেণ্ট বক্সত জনাওক আমি নেক্সট ভিডিঅ'ত গোটেই কথাখিনি আপডেট কৰিম বাট আৰু শেষত আৰু এটা ৰিকুৱেষ্ট যে BTR গভৰ্ণমেণ্টক এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এইটো প্ৰচেছত আচলতে এপইণ্টমেণ্ট নহয় দেই DW যিটো প্ৰচেছত এপইণ্টমেণ্ট দিছে আপোনালোকে সেই প্ৰচেছটো অনুগ্ৰহ কৰি ফ'ল' কৰক এনেকুৱা ধৰণে এইবোৰ কি হিচাপত PDF বনাই কি হিচাপত মানে এনেকৈ ধৰণৰ কাগজ মাৰি এনেকৈ এপইণ্টমেণ্ট দিয়ে নেকি আজিৰ যুগত 2025 নাজানো আৰু দেই চ' ঠিক আছে আপোনালোকে জনাওক অকণমান আপডেট কৰক গোটেই ৱেবছাইটটো আপডেট কৰক এইবোৰ কি মানে পুৰণা তাৰিখেছে ৱেবছাইটবোৰ চলি আছে খুব আপডেট কৰক আৰু DW ধৰণে পাৰিলে DWতকৈ আৰু এডভান্স টেকন'লজি লৈ আনক না হয়নে নহয় আৰু এডভান্স টেকন'লজি লৈ আনক এইবোৰ পুৰণা নিয়মত এনেকৈ ধৰণে নহয় অকণমান ট্ৰেন্সপাৰেণ্ট কৰি দিয়ক গোটেই বস্তুখিনি ষ্টুডেণ্টক দেখুৱাই দিয়ক কি প্ৰব্লেম আছে আপোনালোকে দুৰ্নীতি নাই কৰা বাট দেখুৱাই দিয়ক ষ্টুডেণ্টখিনিক দেখুৱাই দিয়তে কি প্ৰব্লেম আছে যাই এপ্লাই কৰিছে তেওঁলোকেও মনত ছেটিছফাই ইয়াৰ যোগ্যতা আছে ই পালে মোৰ যোগ্যতা নাই মই নাপালোঁ চ' গোটেই কথাখিনি অকণমান যদি তেনেকৈ দেখুৱাই দিয়ে আপোনালোকে খুব ভাল হ'ব BTR গভৰ্ণমেণ্টক এইটো মোৰ ৰিকুৱেষ্ট মই জানো ইয়াতে যদি এপইণ্টমেণ্ট দিছে আগৰ লিষ্টতো বহুতেই কৈছিলে যে মানে অমুক হৈছে তমুক হৈছে যে দুৰ্নীতি হৈছে তেতিয়াও মই বহুতকে কৈছিলোঁ যে দুৰ্নীতি নাই হোৱা বাট গোটেই বস্তুখিনি যিটো ট্ৰেন্সপাৰেঞ্চি সেইটো অকণমান কম হৈছে
চ' এইবাৰৰ ক্ষেত্ৰতো মই নাজানো, এইবাৰৰ ক্ষেত্ৰত যিহেতু তেনেকুৱা ধৰণৰ কোনো ধৰণৰ লিষ্টে নিদিলে, এইবাৰৰ ক্ষেত্ৰত কিন্তু অকণমান মোৰে প্ৰশ্ন থাকি গ'ল। চ' যি নহওক, আপোনালোকে কি ভাবে এই বিষয়ে কমেণ্ট বক্সত নিজৰ মতামত কিন্তু জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম। ভিডিঅ'টো অনুগ্ৰহ কৰি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।